বিৰতিৰ পাছত পুনৰ স্বাগতম 2019 চনৰ মহাভাৰতৰ মাজলৈ আমি আপোনালোকক জনাই আছো কেনেধৰণে ভোট গ্ৰহণ বৰ্তমান চলি আছে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অব্যাহত আছে সমান্তৰালভাৱে নৰেন্দ্ৰ মোদীৰ যি প্ৰচাৰ সভা তাৰো কিছু পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছিলো কিছু সময়ৰ পাছত তেওঁ শিলচৰত গৈ উপস্থিত হ'ব শিলচৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম আমাৰ সৈতে বহু কেইগৰাকী অতিথি আছে আমি আলোচনা কৰি আছো সামগ্ৰিক প্ৰেক্ষাপট সন্দৰ্ভত নিৰ্বাচন সন্দৰ্ভত মই এবাৰ গীতাশ্ৰী কাষলৈ যাব বিচাৰিছো কিছু শেহতীয়া তথ্য গীতাশ্ৰী লাভ কৰিছে নিশ্চয়কৈ আমি এই মুহূৰ্তলৈকে যি ভোটদানৰ হাৰ হেয়া কিছু খবৰ দিব পাৰিম কলিয়াবৰত 64% হৈছে ভোটদান আৰু যোৰহাটত 65%, ডিব্ৰুগড়ত 61%, লখিমপুৰত 65%, তেজপুৰত 60%, অৰ্থাৎ যি প্ৰায় এতিয়ালৈকে 63% ভোটদান হৈছে অসমত এই পাঁচটা সমষ্টিত কলিয়াবৰ পুনৰবাৰ জনাম 64%, যোৰহাটত 65%, ডিব্ৰুগড়ত 61%, লখিমপুৰত 65%, তেজপুৰত 60% আৰু এই ধৰণে 3 বজাৰ লগে আমাৰ হাতত খবৰ কিছু আহি পৰিছে ইয়া শেহতীয়া খবৰ 3 বজালৈকে যি খবৰ আছে হেয়া আৰু আমি শিলচৰৰ পৰা বিশেষ সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো নৰেন্দ্ৰ মোদী যেহেতু কিছু সময়ৰ পাছতে গৈ শিলচৰত উপস্থিত হ'ব আৰু ইয়া নৰেন্দ্ৰ মোদীৰ ভক্ত বিজেপিৰ পতাকা লৈ লগত গোটেই শৰীৰত তেওঁ নৰেন্দ্ৰ মোদী শ্লোগান লিখিছে নৰেন্দ্ৰ মোদীৰ সমৰ্থনত তেওঁ এনেধৰণে ওলাই আহিছে এক বিশেষ ৰঙত গোটেই শৰীৰত তেওঁ বিশেষ ৰং বুলাইছে আৰু তেনেধৰণে তেওঁ বিজেপিৰ পতাকাখন লৈ শিলচৰত উপস্থিত হৈছে আৰু বহু সংখ্যক লোক আছে আমি কিছু সময়ৰ পাছতে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আমাৰ সাংবাদিকো তাত উপস্থিত আছে মই কিন্তু এবাৰ নৱ ঠাকুৰীয়া ডাঙৰ কাষলৈ আহিছোঁ 2024 চনৰ পৰা হেনো ভাৰতত নিৰ্বাচন আৰু নাথাকিব হিন্দী বলৰ এগৰাকী ব্যক্তি এনেধৰণে কৈছে সাক্ষী মহাৰাজ তেওঁৰ নাম বিজেপি নেতা মানে দুটা অৰ্থত কৈছে এটা হ'ল কি মোদী যদি পুনৰ প্ৰধানমন্ত্ৰী হয় তেতো খুব মানে অট'ক্ৰেটিক এজন প্ৰধানমন্ত্ৰী হ'ব পাৰে আনকি এনেকুৱা ইণ্টাৰপ্ৰেট কৰে যে মোদী হয়তো এক্সিকিউটিভ প্ৰেচিডেণ্ট হ'ব পাৰে ভাৰতবৰ্ষত মোদীয়ে যদি প্ৰাইম মিনিষ্টাৰ মোদীয়ে যদি কাইলৈ কয় যে ৰাইজ আপোনালোকে মোক ভোট দিয়ক মইহে আপোনালোকৰ ত্ৰাণকৰ্তাৰ ওপৰত আছোঁ গতিকে ভাৰতবৰ্ষৰ সংবিধান সলনি কৰি মানুহে আমেৰিকান যেনেকৈ প্ৰেচিডেণ্ট ইলেক্ট হয় তেনেকৈ মোদীক হয়তো ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিব পাৰে এইটো ইণ্টাৰপ্ৰেটেশ্যন আৰু গতিকে যিহেতু সেইটো হ'ব গতিকে ইলেকশ্যনৰ কোনো দৰকাৰ নাই সেই অৰ্থ কৈছে এইটো নিগেটিভ অৰ্থ কৈছে ভাল অৰ্থ আচলতে হ'ব নোৱাৰে ইলেকশ্যনটো থাকিব ভাৰতবৰ্ষত থাকিবই মোদী নহয় কালি বেলেগ প্ৰধানমন্ত্ৰী হ'ব মই ভাবোঁ কি বিজয় দলৰ নেতা হিচাপে মোদীৰ নামটো ওলাইছে কিন্তু নীতিন গাডকাৰীও মই ভাবোঁ তাৰ পিছে পিছে আছে বিশেষ সূত্ৰ মতে নীতিন গাডকাৰীও এটা সম্ভাৱ্য প্ৰধানমন্ত্ৰী দাবীদাৰ যদিহে বিজেপিয়ে প্ৰয়োজনীয় আসন যদি নাপায় যদিহে কিবা কাৰণত যদি কোৱালিশ্যন চৰকাৰ কৰিব লাগে তেনেহ'লে বিশেষতে নীতিন গাডকাৰী প্ৰধানমন্ত্ৰী উৎক্ষেপ কৰিব পাৰে সেইকাৰণে আৰএছএছৰো পচন্দ বুলি কোৱা হয় সেই লাইনটো মই ক'ব খোজা নাই কিন্তু গতিকে সেইকাৰণে গাডকাৰীয়ে মন কৰিব গাডকাৰীয়ে যোৱা কিছু মাহত কিছুমান এনেকুৱা মন্তব্য দিছে যি মন্তব্যত মোদী আক্ৰমণ কৰা যেন ধাৰণা হয় সেইটো অসম্ভৱ কথা এটা মোদী মন্ত্ৰী বা অন্য মন্ত্ৰী এই কামটো কেতিয়া কৰিব নোৱাৰে সম্ভৱেই নহয় কিন্তু গাডকাৰীয়ে সেই কামটো কৰিছে মানে গতিকে সেইটো এটা ইংগিত এটা কিন্তু আছে ঠিক আছে মই ৰনেন কুমাৰ গোস্বামী ডাঙৰীয়া আপুনি লালকৃষ্ণ আদৱানীৰ প্ৰসংগটো উত্থাপন কৰিছিল বিৰতিলৈ যোৱাৰ আগমুহূৰ্ত লালকৃষ্ণ আদৱানী কৈছে যে আমি ইমান দিন ৰাজনীতি কৰিলোঁ একে দল কিন্তু আমি নিজৰ প্ৰতিপক্ষ বুলি ভাবোঁ দেশদ্ৰোহী বুলি নাভাবোঁ মোৰ বিৰোধ কৰিলে দেশদ্ৰোহী এইটো এটা অতি অসুস্থ আৰু প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰা হৈছে কিন্তু নৰেন্দ্ৰ মোদীয়ে আদৱানী মন্তব্য গম পাইছোঁ নৰেন্দ্ৰ মোদীয়ে আছুতীয়া সাক্ষাৎকাৰত লালকৃষ্ণ আদৱানীৰ প্ৰসংগটো উত্থাপন কৰি কৈছিলে আমাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ হৈছিল আমাৰ গ্ৰুপ এডিটৰ ইন চিফ ৰাহুল যোশীয়ে লৈছিল তেওঁ কৈছিল যে লালকৃষ্ণ আদৱানীয়ে যি কথা কৈছে কোনো মিছা কথা কোৱা নাই তেওঁলোকৰ দলৰো সেইটোৱে হেনো আদৰ্শ প্ৰথম দেশ তাৰপাছত দল তাৰপাছতে ব্যক্তি বিশেষ সেইটোতো ক'বই তেওঁ কিন্তু মোদীৰ ময়ে দেশ যিটো টেলিগ্ৰাফৰ যিটো হেডলাইন আছিলে বেনাৰ হেডলাইন যে ময়ে দেশ টেলিগ্ৰাফৰ বেনাৰ হেডলাইন আছিলতো যে ময়ে দেশ একদম ফুল ফটোখন দিছে গতিকে সেইটোও টেলিগ্ৰাফৰ ব্যাখ্যা সেইটো নহয় নিশ্চয় তেনেকৈ নকয় কিন্তু ঘটনা হ'ল কি যে এজন ব্যক্তি এজন দেশৰ নামত মানে কৈছে যিটো আগতে কৈছিলে যে আদৱানী ইয়াত আগতে 2016ৰ পিছৰ ফালে ঠিক 25 জুনৰ আগে যে এনে এটা পৰিস্থিতি সৃষ্টি কৰা হ'ব পাৰে তেনেকুৱা এটা গৈ আছে যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ দৰকাৰ নাই নকৰাকৈ তাৰ চৰ্তসমূহ ঠিক কৰা হ'ব সেই সময়তে কুলদীপ নায়াৰে লিখিছিলে আৰু সেইটো সঁচাই আচলতে মই নিজে মাধ্যমৰ সংবাদ মাধ্যমৰ বাহিৰ কৈছোঁ ৱেন ইউ ক্ৰল আনআস্কড নোকোৱাকৈ আপুনি যেতিয়া বাগৰি দিয়ে আপোনাৰ কি আইনৰ দৰকাৰ
একাংশ মিডিয়া আমি দেখিছোঁ নোকোৱাকৈ চুচৰি যদি আপুনি যদি নোকোৱাকৈ চুচৰি দিয়ে মোক আইন কি দৰকাৰ হয় নহয় গতিকে এই ধৰণৰ কথাবিলাক চলি থাকিব আৰু বাকী সাক্ষী মহাৰাজৰ কথা কৈছে সাক্ষী মহাৰাজ বা এনেকুৱা চব দলতে কিন্তু অদ্ভুত কিছুমান মানুহ থাকে এই কংগ্ৰেছতো আছে বিজেপিতো আছে AIDFতো আছে AIDFৰ সভাত কৈছে ইতিমধ্যে আমি বহুত সহ্য কৰিলোঁ এতিয়াৰ পৰা আমি সহ্য নকৰোঁ এনেকৈ এজন গতিকে সেই দল সেই তেনে ধৰণৰ কথা কোৱা ব্যক্তিক সেই ধৰণৰ সামগ্ৰিক প্ৰতিনিধি বুলি ভবা অনুচিত সাক্ষী মহাৰাজক ইমান গুৰুত্ব দিয়াহেঁতেন তেওঁক বকিব দিয়ে তেওঁ বহুত বেছি সাম্প্ৰদায়িক কথা কয় তেওঁকতো পাৰ্টীৰ ওপৰত তুলি ধৰা নাই মুখপাত্ৰ পৰ্যন্ত কৰা নাই গতিকে সাক্ষী মহাৰাজ গিৰিৰাজ সিঙকতো বেলেগতে দি দিলে বেগুচৰাইত দি দিলে তেওঁৰ ঠাইৰ পৰা আঁতৰাই গতিকে সেই অকল সাক্ষী মহাৰাজৰ বিজেপিৰ ভিতৰ চোৱাটো গণতন্ত্ৰ এতিয়া আছে আপুনি সেইটো বুজাব বিচাৰিছে গণতন্ত্ৰ আছে নে মই নাজানো কিন্তু এই দল যে ডাঙৰ দল হয় তেতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপিৰ ভিতৰ চোৱাটো হেনো এতিয়া গণতন্ত্ৰই নাই তেওঁলোকৰ ভিতৰ চোৱাত নাই বুলি অভিযোগ উত্থাপন হৈ থাকে সেইটোতো কংগ্ৰেছতো নাছিলে এজন ব্যক্তি এটা মানে সেইটোতো নাছিলে আছিল নেকি মানে যিটো এটা পৰিয়াল কেন্দ্ৰিক এটা পৰিয়ালৰ মানুহে যিটো ক'ব সেইটোৱে হ'ব গণতন্ত্ৰ আছে নাই সেইটো পিছৰ কথা কিন্তু ঘটনা হ'ল কি সাক্ষী মহাৰাজৰ নিচিনা মানুহক মই বিজেপিৰ সমৰ্থক নহয় কিন্তু সাক্ষী মহাৰাজে বিজেপি দলটোক মানে হৈ এই ধৰণৰ কথা ক'ব মই এইটো মানে আৰু দলে তাক মানে এয়া ক'ব কাৰণ দলৰ আন এজন মুখপাত্ৰই কৈছে যে ভাৰত আৰু পাকিস্তান এখন দেশে গৈ আছে তেতিয়া বিজেপি দলৰ মানুহে স্পষ্টীকৰণ দিছিলে যে সেইটো তেওঁৰ ব্যক্তিগত মন্তব্য সাক্ষী মহাৰাজে এনেকুৱা বহুত কথা কয় এই ধৰণৰ কথাক মানে দলে যদি গুৰুত্ব দিলেহেঁতেন তেনেকুৱাতো কোৱা নাই আৰু ভাৰতৰ নিচিনা মই একদম নিশ্চিত থাকক মই লিখি দিব পাৰোঁ এইটো ভাৰতৰ নিচিনা এখন বৈচিত্ৰ্যপূৰ্ণ দেশত কোনো এটা মতবাদ কোনো দলে কোনো শক্তিয়ে জাপি দিব নোৱাৰে ভাৰতীয় বৈচিত্ৰ্য সেইটো ওফৰাই পেলাব যিটো ৰবীন্দ্ৰনাথে 100 বছৰ আগতে 100 বছৰ নহয় ৰবীন্দ্ৰনাথ ঢুকুৱা বেছি দিন হোৱা নাই মানে কিন্তু আজি কিমান দিন আগতে কৈছে যে ভাৰতৰ আটাইতকৈ ডাঙৰ সম্পদ কি যে ভাৰতৰ সবাতোতকৈ ডাঙৰ সম্পদ ইয়াৰ বৈচিত্ৰ্য ইয়াৰ ডাইভাৰ্চিটি যিটো আলেকজেণ্ডাৰে কৈছিলে ডাইভাৰ্ছ এনেকুৱা ডাইভাৰ্ছ এইটো অসম্ভৱ কথা কোনো বস্তু জাপি দিব নোৱাৰে জাপি দি পেলাই দুদিন সফল হোৱা যেন লাগে পিছত এইটো উফৰি যায় গতিকে এইটো অসম্ভৱ কথা ধন্যবাদ নিশ্চয় মই আলোচনা কৰি থাকিম এনেধৰণে আৰু আমি যিহেতু গণতন্ত্ৰৰ কথা পাতি আছোঁ আৰু ৰাইজে যিহেতু ৰজা আৰু নৰেন কুমাৰ গোস্বামী নৱ ঠাকুৰীয়া এওঁলোক হ'ল একোগৰাকী জ্যেষ্ঠ সাংবাদিক তেওঁলোকে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে অতি সুন্দৰভাৱে তেওঁলোকে বৰ্ণনাসমূহ আগবঢ়াই আছে আৰু অধিক তথ্যৰ বাবে আমি কিছু সময়ৰ পাছতে তেওঁলোকৰ সৈতে যোগাযোগত থাকিম লৈছোঁ বাণিজ্যিক বিৰতি